ৰহাৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ ঘৰলৈ মানুহ গ'লে লুকাই থাকে, লগ নিদিয়ে। এই মন্তব্য ৰহাৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনিয়াৰ। কালি ৰহা বিধানসভা সমষ্টিৰ ৰন্থলী গাঁও পঞ্চায়তৰ বিভিন্ন গাঁও ভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে এখন সমৃদ্ধিশালী অসম গঢ়িবলৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'বলগীয়া 2026 বিধানসভাত কংগ্ৰেছ দলৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনিয়াই। ৰন্থলী গাঁও পঞ্চায়তৰ ৰাইজে উৎপল বনিয়াক হিয়া উজাৰি আশীৰ্বাদ দিয়া পৰিলক্ষিত হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰহালৈ আহি পুনৰ ৰহাবাসীক ললিপপ দি গ'ল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। আৰু এতিয়া এনেকুৱা লাগিছে আমি য'ত আছোঁ তাত আচলতে নিজৰ গাঁওখনৰ কথা ভবা মানুহ, নিজৰ অঞ্চলটোৰ কথা ভবা মানুহ এনেকৈ মই পাব পাৰিছোঁ, সেইটো মোৰ কাৰণে ভাগ্যৱান। আৰু মোৰ সকলো চাব লাগিছে কিমান এটা ঘৰ আছে, কিমানখিনি ভুল আছে, সকলো কথা জানে আৰু ইমানবোৰ সক্ৰিয় আৰু কৃতিত্ব আচলতে ইয়াত বহুত আছে। আৰু মই এইটোৱে ভাল লাগিছে আপোনালোকে যিটো শিক্ষা দিছে, আপোনালোকে নিজৰ। আৰু আজি আৰু এটা কথা মোৰ ভাল লাগিলে, বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম আছে বুজি পাব। ৰহা মহাবিদ্যালয় বিজ্ঞান বিভাগত নাছিলে, চৰকাৰীকৰণ নহয়। যোৱাৰ ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰহাত দিয়া কথা আছিলে বিজ্ঞান বিভাগ দিব নোৱাৰিলে, 5টা বছৰ তেনেকেই গ'ল। এইবাৰ মই যিমানবোৰ মিটিং কৰিছোঁ, অলিয়ে গলিয়ে গৈছোঁ, চুকে কোণে গৈছোঁ আৰু সকলোতে যেতিয়া মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ 10,000তকৈ অধিক লোক আহিছে। শিকিবলগীয়া বিষয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক মই কথা দিছোঁ, যদি মই কাৰ্যচাৰী নিদিওঁ 5টা বছৰৰ পাছত আপোনালোকে ভোট দিব নালাগে। আৰু লাইব্ৰেৰীৰ কথাটো এইটো আমাৰ পুথিভঁৰালৰ লগত মোৰ বিশেষ সম্পৰ্ক, কাৰণ মই নিজে কিতাপ লিখোঁ। আজিলৈকে 6-7খন মোৰ নিজৰ গ্ৰন্থ আছে, যি কিতাপ কবিতা পুথি হওক, বিভিন্ন কিতাপ হিষ্টৰিকেল ট্ৰেডিশ্যনেল আছামিছৰ আছে, প্ৰায়খিনি আচলতে মই কিতাপ লিখিছোঁ, কবিতা পুথি বা সাহিত্য পঢ়াৰ লগত বিশেষভাৱে জড়িত। মই নিজে শিক্ষা ভাল পাওঁ, মই নিজে এইটোৰ লগত জড়িত আৰু সেই পুথিভঁৰালৰ ক্ষেত্ৰত সদায় সহযোগী থাকিব। মই এইটো ইয়াতে নহয়, পুথিভঁৰালৰ ক্ষেত্ৰত অহা প্ৰত্যেক অলিয়ে গলিয়ে আচলতে মোৰ সেইটো এটা সংকল্প থাকিব, সেইটো মই অলিয়ে গলিয়ে যদি কৰিব পাৰোঁ। ধন্যবাদ। দোকানে চোকানে বহি পেলাই কথা পাতিছোঁ। আমি গম পালোঁ এইখন গাঁৱলৈ শশীকান্তক দুবাৰকৈ মাতিছিলে এম এল এ হৈ থকা পাছত, অহা নাছিল, কিন্তু আপুনি এবাৰতে আহিলে। এই সন্তানৰ কিবা কওক। আচ্ছা, শশীকান্ত দাস ডাঙৰীয়াই 4.5টা বছৰ শুই থাকিলে। মই যদি 1000খনৰ অধিক যদি সামাজিক অনুষ্ঠান কৰিছোঁ, ৰাগ ভাওনাৰ পৰা আদি কৰি বিহু চিহু, তেখেতে যদি অতি বেছি কৰিছে 50ৰ পৰা 60খন। আৰু তেখেতৰ নিমন্ত্ৰণ দিব যোৱা মানে তেখেতৰ ওচৰলৈ যোৱা মানে অকথনা হৈ অহা। প্ৰায় মানুহখিনি কেৱল মাত্ৰ 3 ঘণ্টা 4 ঘণ্টা যদি ৰৈ থাকে, মানুহ চাইডতে গুচি যায়, তেখেতে মাত এষাৰ নিদিয়ে। এইবিলাক খবৰ এতিয়া পাইছোঁ। তেখেতে আকৌ এনেকুৱা হৈ গৈছে ভিতৰত সোমাই থাকে, বাহিৰলৈ ওলাই নাহে, সেইটোও খবৰ পাইছোঁ। আজি 6 মাহমানৰ আগৰ পৰা তেখেতে এটা মিঠা হাঁহি মানুহৰ আগত কথা ক'বলৈ মানুহ ভুলাব চেষ্টা কৰি আছে। সেইটোও আমি অভাৱ অভিযোগ বিলাক গম পাইছোঁ। এইবোৰ আচলতে অকল এখেতসকলৰ অনুভৱ নহয়, ৰহাবাসীয়ে এই কপৰ্থনাটো পাই আছে। আৰু শশী মডেল বা তেখেতৰ যিখিনি যিটো মানুহ মিঠা হাঁহিয়ে মানুহ ভুলাব পাৰে চেষ্টা কৰা, এইবিলাক সকলো আচলতে ওলাই গৈছে। আৰু এইবিলাক আচলতে 4 তাৰিখৰ 9 তাৰিখে ভোট দিব, 4 মে'ত আচলতে ভোট গণনা, সেইদিনা কেৱল মাত্ৰ আনুষ্ঠানিকতা বাকী আছে। ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।